নহব নহব চুলাই মদ বিক্রি বন্ধ কৰিব নোৱাৰা আবকাৰী বিভাগ মুৰ্দাবাদ 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 চুলাই মদ বিক্রি বন্ধ কৰিব নোৱাৰা আবকাৰী বিভাগ মুৰ্দাবাদ 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 আবকাৰী বিভাগ হাই 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 অসম চৰকাৰ হাই 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 জিন্দাবাদ জিন্দাবাদ অসম স্বাধীনতা ছাত্ৰ সন্থা জিন্দাবাদ 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 চুলাই মদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক চুলাই মদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক আফসাদ জিন্দাবাদ 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 হিউসরাম বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক চুলাই মদ বিক্রি বন্ধ কৰক আয়োজক কমিটি মুৰ্দাবাদ 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 চুলাই মদ বিক্রি দোকানী মুৰ্দাবাদ 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 এই জুই জ্বলিছে 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 এই জুই জ্বলিছে 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 জনজাতি ছাত্ৰ সন্থা আৰ্টছ ডিকম্প শাখাৰ অন্তৰ্গত কোঁহাৰবাৰী প্ৰাথমিক গোটৰ তৰফৰ পৰা আমি আজি পদযাত্ৰা কাৰ্যসূচী আৰু সজাগতা কাৰ্যসূচী হাতত লৈছোঁ কিয়নো আমি এই বৃহত্তৰ কোঁহাৰবাৰী ডিকম কোঁহাৰবাৰী অঞ্চলত আমি অবৈধ চুলাই মদ বিক্ৰী কুকুৰা যুঁজ মোবাইল গেম বাল্য বিবাহ নাৰী অত্যাচাৰ শিশু চৰম ইত্যাদি ঘটনা দেখি পাইছোঁ আৰু আমি আবকাৰী বিভাগক আমি ধিক্কাৰ জনাইছোঁ এই মঞ্চৰ পৰা যিহেতু ইহঁতে আমি আৰক্ষী চকীত জাননী দিয়াৰ পাছতো তেখেতসকলে কোনো ধৰণৰ পদক্ষেপ হাতত গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই আৰু যিহেতু ইয়াত বহুত প্ৰচুৰ পৰিমাণে অবৈধ চুলাই মদটো বিক্ৰী হৈ আছে আৰু আমি বাৰম্বাৰ সিহঁতক মানা কৰাৰ পাছতো সিহঁতে আমাৰ দাবীসমূহ মনা নাই গতিকে আমি যিটো আমাৰ জিলা প্ৰশাসন আছে তেখেতক এই মঞ্চৰ পৰাই আমি আহ্বান জনাইছোঁ যে অনতিপলমে ইয়াৰ দুৰ্নীতিৰ যিটো পৰিস্থিতি হৈ আছে এইটো সমাধানৰ ব্যৱস্থা হাতত গ্ৰহণ কৰিব লাগিব আৰু নাৰী অত্যাচাৰৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ল'ৰা ছোৱালীৰ স্কুলমুখী কৰিবৰ কাৰণে আমি সজাগ কৰিবলৈ ওলাইছোঁ আৰু এই মঞ্চৰ পৰাই আমি অসম চৰকাৰক আহ্বান জনাম যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ যিদৰে মদ অবৈধভাৱে মদ বিক্ৰী কৰিছে বন্ধ কৰিছে আমি এইটো ধন্যবাদ জনাইছোঁ অসম চৰকাৰক ঠিক তেনেদৰে আমাৰ গাঁও এলেকাতো যিটো অবৈধ চুলাই মদ বিক্ৰী কুকুৰা যুঁজ হৈ আছে এইকেইটাও বন্ধ কৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ ধন্যবাদ হয় আজি আমি বহুতো দিনৰ পৰা দেখি আছোঁ আমাৰ গাঁওখন গোটেইখিনি পিছপৰা পৰি আছে যিহেতু আমাৰ গাঁৱতে কুকুৰা যুঁজ চুলাই মদ বৈধভাৱে ব্যৱসায় চলি আছে আমি বাৰম্বাৰ প্ৰশাসনক আমি স্মাৰক পত্ৰ দিয়াৰ পাছতো আজি আমি লজ্জাজনক হৈছোঁ যে ডিকমৰ আৰক্ষী থানাত আমি কাগজ পত্ৰ দিয়াৰ পাছতো তেখেতে একো ব্যৱস্থা লোৱা নাই আমাৰ গাঁৱটো গোটেই পিছ পৰি আছে সেইবিলাকে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ এই যাত্ৰাৰ যোগেদি যে এই যদি অতি শীঘ্ৰে যদি আমাৰ গাঁওখনত যদি উন্নত দিশত লৈ যোৱাৰ কাৰণে সিহঁতে একো ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ জংলী কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম আৰু হ'ব পাৰে ৰাষ্ট্ৰীয় ঘাইপথ আমি বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম হয় আমি সবতে প্ৰথমে আপোনাৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহু টুচু পূজাৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ এই কাৰ্যসূচীৰ দ্বাৰাই আমি সমগ্ৰ গাঁওবাসী ৰাইজক চুলাই মদ তথা আখৰা কুকুৰা যুঁজ বাল্য বিবাহ শিশু শ্ৰমিক আৰু চল যাব স্কুল বিদ্যালয়মুখী কৰাৰ উদ্দেশ্যে আজি পদযাত্ৰা কাৰ্যসূচী লৈছোঁ আৰু চুলাই মদ বিক্ৰী তথা কুকুৰা যুঁজ বাল্য বিবাহ বিষয়ে আমি বাৰম্বাৰ প্ৰশাসনক জনোৱাৰ পাছতো একো সঁহাৰি নজনোৱাৰ কাৰণে আমি এই কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰাই আজি আমি অসম চৰকাৰ তথা জিলা প্ৰশাসন আৰক্ষী বিষয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে আজিৰ কাৰ্যসূচীৰ দ্বাৰা যদি আগন্তুক দিনত যদি এইবোৰ যদি অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা নকৰে তেন্তে জাতীয় জংগী আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম তথা এনেকৈ আপোনাৰ আৰক্ষী কাৰ্যালয় হওক তথা জিলা প্ৰশাসন কাৰ্যালয় তথা নেশ্যনেল হাইৱে বন্ধ কৰি আমি বাধ্য হ'ম আৰু অতি শীঘ্ৰে আমি অসম চৰকাৰ তথা জিলা প্ৰশাসন অতি শীঘ্ৰে পদক্ষেপ ল'বলৈ বাবে আমি এই কাৰ্যসূচীৰ দ্বাৰা অনুৰোধ জনাইছোঁ ধন্যবাদ